দশম সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনূৰ্ধ্ব ক্ৰিকেট মিটৰ সফল সামৰণি তিৰংগক হৰুৱাই চেম্পিয়ন উই আৰ নৰ্থ ইষ্ট আদিত্য ৰয় চৌধাৰীলৈ ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান যোৱা 7 এপ্ৰিলৰ পৰা অনুষ্ঠিত দশম সংখ্যক সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনূৰ্ধ্ব ক্ৰিকেট টুৰ্ণামেণ্টৰ শনিবাৰে সফল সামৰণি পৰিল গুৱাহাটীৰ মালিগাঁওস্থিত NF ৰেলৱে খেলপথাৰত 25টাকৈ বৰ্ষ অতিক্ৰম কৰা বাট ক্ৰিকেট ক্লাবে আয়োজন কৰা 50 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টত এইবাৰ অংশগ্ৰহণ কৰিলে মুঠ 15টাকৈ ক্ৰিকেট দলে শনিবাৰে ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল ডিফেণ্ডিং চেম্পিয়ন উই আৰ নৰ্থ ইষ্ট আৰু তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰ তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত প্ৰথমে বেটিং কৰি 46.2 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰে সংগ্ৰহ কৰে মুঠ 203 ৰান তিৰংগৰ হৈ অধিনায়ক ৰঞ্জন বিকাশ দাসে 45টা বলত খেলিলে সৰ্বাধিক 51 ৰানৰ ইনিংছ প্ৰত্যুত্তৰত 48.1 অভাৰত 9টা উইকেটৰ বিনিময়ত 205 ৰান স্ক'ৰ কৰি বিজয় লক্ষ্যত উপনীত হয় উই আৰ নৰ্থ ইষ্ট অধিনায়ক হিচাপে উই আৰ নৰ্থ ইষ্টৰ খেলুৱৈ আদিত্য ৰয় চৌধাৰীয়ে খেলিলে বিজয়ী ইনিংছ কঠিন পৰিস্থিতিত সন্মুখৰ পৰা নেতৃত্ব দি আদিত্যই তীব্ৰ চাপৰ মাজত থাকিও জয়ৰ লক্ষ্যত উপনীত কৰালে দলটোক আদিত্যই 106টা বলৰ বিপৰীতে খেলিলে অপৰাজিত 72 ৰানৰ দুৰ্দান্ত ইনিংছ অৱশেষত ৰোমাঞ্চকৰ ফাইনেলৰ মেচত 1 উইকেটত জয়ী হৈ বিজয় ট্ৰফি হাতত তুলি ল'লে উই আৰ নৰ্থ ইষ্টে আদিত্যৰ অপৰাজিত 72 ৰান এটা চেঞ্চুৰীতকৈ কম নহয় বুলি ক'লে চেম্পিয়ন দলৰ প্ৰশিক্ষক ৱাহিদ আহমেদে ভাল মেচ আছিল আৰু বহুত ভাল এক্সপিৰিয়েঞ্চ এনেকা মেচ হোৱাটো আৰু এনেকা মেচ জয়ী হোৱাটো এটা বহুত ডাঙৰ এটা মানে কি ক'ম এটা মানে থাকি যায় আৰু এটা মেমৰিত থাকি যায় খুব সুন্দৰ ফাইনেল হৈছে যোৱাবাৰো আমি ফাইনেল খেলিছোঁ আৰু জয়ী হৈছিলোঁ এইবাৰো আমি এনেকা এখন বহুত হাই ভল্টেজ সিটুৱেশ্যন এনেকা টাইট সিটুৱেশ্যন মেচত আমি জয়ী হ'বলৈ সক্ষম হৈছোঁ কি আজিৰ ইনিংছটো মানে এটা 100তকৈও কম নহয় ছিংগল হেণ্ড সি গোটেই ইনিংছটোত সি অকলে এটা ছাইড খেলি থাকিলে আৰু ডেফিনেটলি বহুত ভাল ইনিংছ খেলিছে এনেকা ইনিংছ খুব কম দেখা যায় ইমান প্ৰেছাৰ সিটুৱেশ্যনত য'ত আমি চেছ কৰি আছিলোঁ এক্সট্ৰা অৰ্ডিনেৰী ইনিংছ তাৰ কাৰণে যথেষ্ট শুভেচ্ছা ইফালে অন্তিম সময়লৈকে যুঁজ দিও এটা উইকেটত পৰাস্ত হৈ ৰানাৰ্ছ আপ ট্ৰফিত ক্ষান্ত থাকিবলগীয়া হ'ল বৰপেটাৰ শক্তিশালী ক্ৰিকেট দল তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰ পৰৱৰ্তী ছিজনত পুনৰ বাট ক্ৰিকেট ক্লাবে আয়োজন কৰা এই 50 অভাৰৰ টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰাৰ আশা তিৰংগৰ প্ৰশিক্ষক আৰু অধিনায়কৰ আক্ষেপ নাথাকে একচুৱেলি আসাম প্ৰিমিয়াৰ লীগ ক্লাব চেম্পিয়নশ্বিপতো এবাৰ এটা উইকেটতে হাৰিছোঁ ফাইনেল মেচ আৰু এই ফাইনেলখনো এটা উইকেটে হাৰিলোঁ সেইটো এটা আক্ষেপ থাকিল কি কাৰণত এটা উইকেটত হাৰি আছোঁ মই জনাইছোঁ বাট ক্ৰিকেট ক্লাবক কাৰণ তেওঁলোকে এই টুৰ্ণামেণ্টখন 10 বছৰ ধৰি চলাই আছে আৰু চবচে ভাল কথাটো হ'ল কি অসমত টুৰ্ণামেণ্ট বহুত হয় কিন্তু অসমত ভাল উইকেট নাপায় 50, 60, 70 ৰানত অল আউট হোৱা উইকেটত খেলিব লগা হয় প্লেয়াৰ্ছবোৰে এটা ভাল উইকেট দিয়াৰ কাৰণে প্লেয়াৰবোৰে নিজৰ মানে যিটো কোৱালিটি আছে সেইটো শ্ব' কৰিব পাৰিছে সেইটো মই সেইকাৰণে মই বাট ক্ৰিকেট ক্লাবক বহুত ধন্যবাদ জনাইছোঁ ফাৰ্ষ্ট অফ অল মোৰ ফিল্ডিং বেয়া আছিলে আজি 3টাকৈ আদিত্য ৰয় চৌধুৰীৰ 3টা কেটছ ড্ৰপ হৈ গ'ল সেই কেটছকেইটা যদি টেক কৰিলেহেঁতেন তেতিয়া আমি মেচটো জিকিলোহেঁতেন নেক্সট টাইম মানে ট্ৰাই কৰিম আৰু চেম্পিয়ন হ'বৰ কাৰণে নেক্সট ইয়াৰ আকৌ দেখা পাব আমাক যেতিয়া আকৌ ভাল পাৰফৰ্ম কৰিম বুলি ভাবিছোঁ আৰু প্ৰতিযোগিতাত ফাইনেলৰ প্লেয়াৰ অৱ দ্য মেচ শ্ৰেষ্ঠ বেটাৰ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট এই 3টা সন্মানৰ অধিকাৰী হ'ল উই আৰ নৰ্থ ইষ্টৰ দুৰ্দান্ত খেলুৱৈ আদিত্য ৰয় চৌধাৰী সেইদৰে তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰ খেলুৱৈ সূৰ্য যাদৱে শ্ৰেষ্ঠ বলাৰ হিচাপে উজলি উঠাৰ বিপৰীতে শ্ৰেষ্ঠ উইকেট কিপাৰৰ সন্মান লাভ কৰিলে তিৰংগ ক্ৰিকেট কোচিং চেণ্টাৰৰে খেলুৱৈ ঋষিকেশ দাসে সামৰণি অনুষ্ঠানত উপস্থিত থাকিল প্ৰতিযোগিতাৰ মুখ্য পৃষ্ঠপোষক অশ্বিনী চাউচৰীয়া দিব্যা চাউচৰীয়া অসম ক্ৰিকেট সন্থাৰ উপসভাপতি তথা বাট ক্ৰিকেট ক্লাবৰ সভাপতি ৰাজদীপ ওজা
ক্ৰিকেট প্ৰশিক্ষক নবাব আলী, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ ৰাজেশ বৰা, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক সুবোধ মল্ল বৰুৱা, প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ আবু নেছিম আহমেদ, ভাৰতীয় মহিলা ক্ৰিকেটাৰ উমা চেত্ৰী আদি। এখন সুন্দৰ টুৰ্ণামেণ্ট আয়োজন কৰাৰ বাবে চাউচৰীয়া পৰিয়ালৰ হৈ আয়োজক বাট ক্ৰিকেট ক্লাবক ধন্যবাদ জনোৱাৰ লগতে আগলৈও এনেদৰে সহযোগিতা কৰি যোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে দিব্যা চাউচৰীয়াই। Today we have come to the end of this 10th edition of the Sitaram Chowchariya tournament, and it's a big event for us. Throughout the year we wait for this event because this is one platform which gives a very good opportunity to the students, to the players who are under 19. So we really expect and hope that the team one day we'll have so many people coming from Guwahati and Assam and Northeast who will be playing in the Indian team. So that is what our expectations and hopes are, and we are very, very honored to have this opportunity. Thank you so much. I would like to congratulate the Butt Cricket Club on completing their 25th anniversary, and we are not going to disassociate or anything of that sort. We are going to be with them in each and every possible way that we can. Thank you. উল্লেখ্য যে সামৰণি অনুষ্ঠানতে আম্পায়াৰ, স্ক'ৰাৰ আৰু গ্ৰাউণ্ড ষ্টাফসকলক সন্মানিত কৰিলে আয়োজক বাট ক্ৰিকেট ক্লাবে। 19 দিনৰ খেলৰ অন্তত 10ম সংখ্যক সীতাৰাম চাউচৰীয়া সোঁৱৰণী 19 অনুৰ্ধ ক্ৰিকেট মিট সাফল্যমণ্ডিত হোৱাত আনন্দিত বাট ক্ৰিকেট ক্লাবৰ সম্পাদক মুকুট কলিতা। অলপতো ৰিলেক্স লাগিছে ফাৰ্ষ্ট অফ অল, খুব ভালকৈ হৈ গ'ল কাৰণ ফাইনেল খেলখন খুব ৰোমাঞ্চক হ'ল। আপোনাৰ লাষ্ট উইকেটটোত যেতিয়া 20-22 ৰান লগা আছিল সেই সময়তো আৰু আদিত্য ৰয় চৌধুৰীৰ কাৰণে কিজানি এইটো এটা মেমৰেবল টুৰ্ণামেণ্ট হ'ব। ইমান ভাল খেলিছে থ্ৰু আউট, 2টা 100, এটা 70 নট আউট। অভাৰঅল ভাল, ছেটিছফাইড। প্ৰায় 6,500 মান ৰান হৈছে নেকি 19খন খেলত, 16টা 50 হৈছে, 4টা 100 হৈছে, যোৱাবাৰতকৈ বেটাৰ ফিগাৰ্ছ। কিন্তু এটা বস্তু বৰ ডেঞ্জাৰ লাগিল এইবাৰ, মই ফ'ল' কৰিছিলোঁ, 1008টা এক্সট্ৰা হৈছে। সেইটো অলপ কনচাৰ্ণ নেকি ক্ৰিকেটাৰৰ কাৰণে, জুনিয়ৰৰ কাৰণে। যদি 19খন খেলত 1000তকৈ ওপৰত এক্সট্ৰা হয়, আই থিংক তাতে ক'ৰবাত এটা লেকিং আছে। সেইটো টিমৰ প্ৰশিক্ষকসকল বা প্লেয়াৰসকলে গম পাব। কিন্তু 1008টা এক্সট্ৰা এটা টুৰ্ণামেণ্টত একচুৱেলি চিন্তাৰ বিষয়। বাকী অভাৰঅল কেইটামান নতুন টেলেণ্ট দেখিলোঁ, নাম মই মনত পেলাব নোৱাৰিম। কেইটামান নতুন টেলেণ্ট দেখিছোঁ, কেইজনমান পুৰণা আছিল যাৰ 19 লাষ্ট এই বছৰ। বাট ভালেখিনি টেলেণ্টেড প্লেয়াৰে ইয়াতে পাৰ্টিচিপেট কৰিলে, বৰষুণেও দিগদাৰী দিলে। বাট সকলোকে ধন্যবাদ একচুৱেলি স্পনচাৰ NF ৰেলৱে, অসম ক্ৰিকেট সন্থা যিখিনি পাৰ্মিশ্যন দিয়াৰ কাৰণে, যিসকল টিমে পাৰ্টিচিপেট কৰিলে, আম্পায়াৰ্ছ, গ্ৰাউণ্ডছমেন, সকলোকে ধন্যবাদ যাচি মানে ক'ব বিচাৰিছোঁ যে টুৰ্ণামেণ্টটো 10 বছৰ যে ভালে ভালে হৈ গ'ল, আৰু আমি চেষ্টা কৰিম আগলৈ আৰু ভালকৈ এইখন টুৰ্ণামেণ্টক লৈ যাবলৈ। কাৰণ ভালেখিনি এডভাইচ আহিছে, কিছুমানৰ এডভাইচ আহিছে যে এইখন টুৰ্ণামেণ্ট ডাঙৰ কৰি দিয়ক, 3টা প্লেয়াৰ 19 থাকিব, বাকীখিনি এইটো ভাল এজন ক্ৰিকেটাৰ পৰা আহিছে। চিন্তা কৰিবলগীয়া এডভাইচ যে ছিনিয়ৰ আৰু জুনিয়ৰে মিক্স হৈ খেলিব 50 অভাৰৰ ইভেণ্ট নাই কাৰণে, আমি সেইটোৰ ওপৰতো চিন্তা কৰিম বুলি ভাবিছোঁ। অহা বছৰলৈ টুৰ্ণামেণ্টখন যদি এটা নতুন শ্বেপ দিব পাৰোঁ। উমাক এনেই নৰ্মেলিতো তেখেতসকলৰ বিৰাট বিজি শ্বেডিউল থাকে। ফৰ্চুনেটলি আমি উমাক ইয়াতে পালোঁ, তেখেতক ইনভাইট কৰিলোঁ, তেখেত আহিলে। আবু সদায় আমাক সহায় সহযোগিতা বা উপদেশ দিব আগবাঢ়ি আহি। লগতে ৰাজেশ বৰুৱা ডাঙৰীয়া, চাউচৰীয়া ফেমিলি, মোৰ শ্ৰদ্ধা নৱাব আলী ছাৰ, আমাৰ জ্যেষ্ঠ সাংবাদিকসকল, পুলিন দাই হওক, সুবোধ মল্ল বৰুৱা, হিমাঞ্জন শৰ্মা, যিসকল ব্যক্তি আছিল তেখেতসকলেও আশীৰ্বাদখিনি পাই ভাল লাগিছে আজি আহি কাৰণে। ক্ৰীড়া অনুৰাগীৰ আশা এনে প্ৰতিযোগিতাৰ আচলত ধৰি 50 অভাৰৰ দৰে দীঘলীয়া ফৰ্মেটত দক্ষ হৈ উঠক অসমৰ 19 অনুৰ্ধ ক্ৰিকেটাৰ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন, গুগল স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।